এই মুহূৰ্তত নিউজ এড আসামৰ দৰ্শকসকলক দিবলৈ লৈছো এক ব্ৰেকিং নিউজ। শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তক গ্ৰেপ্তাৰ। 4 দিন ধৰি মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ CIDৰ। ছিংগাপুৰৰ জুবিনৰ সৈতে একেলগে হাতুৰি আছিল শেখৰজ্যোতিয়ে আৰু সমগ্ৰ ঘটনাৰ দৃশ্য মোবাইলত বন্দী কৰি ৰাখিছিল অমৃত প্ৰভাই। আমি জনাই গৈছো এই মুহূৰ্তত নিউজ এড আসামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। আৰু শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ। 4 দিন ধৰি মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ CIDৰ। আমি জনাই গৈছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ। আৰু হাৰি নাযাব ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনো। শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'ব নেকি যাৱজ্জীৱন কাৰাদণ্ড। আৰু এই শাস্তিৰ দুয়োৰে হ'ব পাৰে মৃত্যু। আৰু জনাই গৈছো এই মুহূৰ্তত নিউজ এড আসামৰ দৰ্শকসকলক এক ব্ৰেকিং নিউজ। আৰু শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু বিগত 4 দিন ধৰি দুয়োকে চলি আছিল জেৰা আৰু অৱশেষত দুয়ো গ্ৰেপ্তাৰ হ'ল। আৰু ছিংগাপুৰত জুবিনৰ সৈতে একেলগে হাতুৰি আছিল শেখৰজ্যোতিয়ে আৰু এই সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰি ৰাখিছিল অমৃত প্ৰভাই। আৰু তাৰ পাছতেই ভাইৰেল হৈ পৰিছিল মোবাইলে। আৰু বিগত 4 দিন ধৰি চলি আছিল দুয়োকে জেৰা আৰু অৱশেষত শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত হ'ল গ্ৰেপ্তাৰ। জনাই আছোঁ এই মুহূৰ্তত এক ব্ৰেকিং নিউজ। 4 দিনে চলি থকা জেৰাৰ অন্তত আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত। আৰু ছিংগাপুৰৰ জুবিনৰ সৈতে একেলগে হাতুৰি আছিল শেখৰজ্যোতিয়েও আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছিল মোবাইল কেমেৰাত। আৰু তাৰ পিছতেই এই মোবাইল কেমেৰাত বন্দী হোৱা দৃশ্য অমৃত প্ৰভাই এটাকৈ সামাজিক মাধ্যমত বিয়পি পৰিছিল। আৰু এই ছিংগাপুৰৰ এই ঘটনাৰ মূল অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাও হাৰি নাযাব। আৰু শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'বও পাৰে যাৱজ্জীৱন কাৰাদণ্ড, আনকি মৃত্যু হ'ব পাৰে দুয়োৰে শাস্তি। জনাই গৈছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। ছিংগাপুৰৰ জুবিনৰ সৈতে যি ঘটনা সংঘটিত হৈছিল তাৰ পৰিপ্ৰেক্ষিতত 4 দিন ধৰি জেৰা অব্যাহত ৰাখিছিল CIDয়ে শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক। আৰু অৱশেষত 4 দিনৰ অন্তত দুয়োকে গ্ৰেপ্তাৰ কৰিছে CIDয়ে। আৰু ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনো হাৰি নাযাব। আৰু জুবিন গাৰ্গৰ লগত যিকেইজন অসমৰ পৰা গৈছিল আটাইকে CIDয়ে জেৰা চলাব বুলি ইতিমধ্যে খবৰ আহি পৰিছে। জনাই আছোঁ এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু বিগত 4 দিন ধৰি মাৰাথান জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে CIDয়ে দুয়োকে। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে একেলগে হাতুৰি আছিল শেখৰজ্যোতিয়ে আৰু এই সমগ্ৰ ঘটনাৰ দৃশ্য মোবাইলত বন্দী কৰি ৰাখিছিল অমৃত প্ৰভাই। আৰু অৱশেষত CIDয়ে 4 দিন জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰিলে দুয়োকে। আৰু হাৰি নাযাব ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনো। শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ হ'ব নেকি যাৱজ্জীৱন কাৰাদণ্ড। আৰু হয়তো দুয়োৰে শাস্তি মৃত্যু পৰ্যন্তও হ'ব পাৰে।